कैसा लग रहा है? কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু অন্য এটা ভিডিঅ' সকলোকে স্বাগতম আমাৰ ঈশ্বৰ সকলোকে যাতে ভালে সকলো ৰাখে তাৰে আশীৰ্বাদ কৰি আজি এটা সুন্দৰ ৰাতিপুৱা সময়ত ৰেচিপি বনালোঁ নাস্তা তো বহুত ভাল আৰু কেতিয়াবা কিমাননো সদায় ৰুটি খাম হয় নাই বাৰু সেইকাৰণে ঠিক হিচাপ কৰি কেতিয়াবা বেলেগো কিবা কিবি ডিছবোৰ বনাই খাব লাগে তো আজি এইটো আমাৰ ঘৰলৈ আৰু এনেই থোপা বুলি নিচিনাই বনালোঁ আৰু অলপমান আটা ল'লোঁ ঠিক ধুনীয়াকৈ চালি কৰি লৈ আটাখিনি ধুনীয়াকৈ নিমখ অকণ দি পেলাই ধুনীয়াকৈ মাৰি কৰি 10 মিনিটৰ কাৰণে থৈ দিছোঁ আটাখিনি তাৰপিছতে 10 মিনিট হোৱাৰ পাছত অলপমান এটা লৈ অকণমান সৰুকৈ গোল গোল বনাই নিজৰ হাততে এটা শ্বেপ বনাই লৈছোঁ এনেকৈ দেখিছেনে এনেকৈ কৰি লাম্বা এনেকৈ বনাই পেলাই এখন কাঁহীত থৈ যাব আৰু এফালে কেৰাহী বহাই দিব তাতে ধুনীয়াকৈ পানী ঢালি থৈ দিব আৰু ধুনীয়া উতলি থাকিবৰ কাৰণে পানীখিনি দি দিব তাৰপিছত এইখিনি ৰেডি হৈ গ'ল ইয়াত পানীও আমাৰ গৰম হৈ গ'লে তেতিয়া আমি যোনখিনি মই বনাই থৈছিলোঁ সেইখিনি গোটেইখিনি এতিয়া মই ইয়াত ঢালি দিম আৰু পানী উতলি থাকিব তো তেনেকাতে আপুনি নিজে এনেকৈ হাতেদি এনেকৈ লাম্বাকৈ বনাই তাত ঢালি থাকিব পাৰিব এনেকৈ কৰি দিও থাকিব আৰু উতলিও থাকিব আপুনি সিজিও থাকিব দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈ আছে আৰু এতিয়া হ'বই আৰু বেছি সময় নাই আৰু সিজিলে কেনেকৈ গম পাব বুলি ক'লে যেতিয়া আঠা হৈ যাব পৰা ফেন হৈ যাব এই দেখিছে দিয়ে মানে হৈ গ'ল তো ধুনীয়াকৈ এখন চালনী দি ওলাই ল'ম ধুনীয়াকৈ চাকি কৰি এটা এনেকুৱা গামলা ল'ব আৰু দেখিছে ধুনীয়াকৈ চাকাৰ পাছত অকণ সময় ফেনত থৈ দিছোঁ ধুনীয়াকৈ যাতে শুকাই যায় অলপমান তাৰপিছতে ধুনীয়া শুকাই হৈ গ'ল এতিয়া আৰু লৈ আনিছোঁ আনি পেলাই এতিয়া বনাবলৈ ৰেডি কৰোঁ তাত মই কাটিছোঁ বিলাহী আৰু 3টা ডাঙৰ পিঁয়াজ কাটিছোঁ আৰু আদা নহৰু অকণমান কুটি লৈছোঁ ধুনীয়া কৰি তো তাৰ আগতে মই এটা কেৰাহী বহাই দিম আৰু কেৰাহীটো অকণ শুকাব দিছোঁ পানীখিনি তাৰপিছতে মই কেৰাহীত আকৌ ঢালিম দেই ৰিফাইন তেলহে দিছোঁ ৰিফাইন অইল ইউজ কৰিছোঁ তাত ঢালি মই অকণমান জিৰা ঢালি দিছোঁ জিৰাখিনি ধুনীয়াকৈ ৰঙা হোৱাৰ লগে লগে ঢালি দিলোঁ মই পিঁয়াজখিনি তো পিঁয়াজখিনি মই যেতিয়ালৈকে গল্ডেন কালাৰ নাহে মই তেতিয়ালৈকে পিঁয়াজখিনি ফ্ৰাই কৰি থাকিম ধুনীয়াকৈ মই এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ তাৰপিছতে ঢালি দিলোঁ মই বিলাহীখিনি ঢালাৰ পাছত মই ধুনীয়াকৈ অকণ সময়খিনি লৰাই থাকিম হাতা দি যাতে পিঁয়াজখিনি জ্বলি নাযায় সেইকাৰণে হাতাখিনি সদায় লৰাই থাকিব লাগিব পিঁয়াজখিনি এতিয়া আৰু এয়া হ'বলৈ হৈছে বিলাহীখিনি অলপ গলি গৈছে তো তাত মই ঢালিছোঁ ৰেড চিলি পাউডাৰ ঢালিছোঁ 2 চামুচ আৰু দিছোঁ হালধি পাউডাৰ আৰু দিছোঁ এয়া জিৰা আৰু ধনিয়া পাউডাৰ তাৰপিছত অকণমান কি অলপ মছলা দি পেলাই নিমখ দি দিলোঁ তাৰপিছতে আদা নহৰু যি মই কুটি থৈছিলোঁ এইখিনি ধুনীয়াকৈ দি পেলাই এতিয়া মই এইখিনি লৰাই থাকিম হাতা দি আৰু প্ৰথমতে মই আদা নহৰুখিনি দিয়া নাই পাছত দিছোঁ আৰু আদা নহৰুখিনি দিওঁতে কিন্তু এই কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব আদা নহৰুখিনি যদি মই আগতে দি দিওঁ তেতিয়াহ'লে জ্বলি যায় বা তেলত বেছিকৈ পৰি গ'লে তিতা এটা গোন্ধ আহে সেইকাৰণে মই এইখিনি পিছত দিছোঁ বিলাহী দিয়াৰ পাছত দিছোঁ আদা নহৰুখিনি আৰু ধুনীয়া কৰি কেঁচা গোন্ধটো গৈছে এতিয়া ইমান ধুনীয়াকৈ কালাৰ এটা হৈছে তো দেখিব সঁচাকৈ বহুত ধুনীয়া লাগিছে নাই বাৰু গাই হৈ গ'ল মছলা ৰেডি তাৰপিছত মই এইখিনি ধুনীয়াকৈ ঢালি দিলোঁ ফেনৰ হাৱাত শুকালে মানে ধুনীয়া হয় এটা হৈ যায় ধুনীয়া কৰি তো শুকাই যায় সেইকাৰণে ধুনীয়াকৈ ফেনৰ হাৱাতে শুকাই দিব তাৰপিছতে বনাব আৰু আমি যদি গৰমে চাকি যদি লগে বনাই দিওঁ অলপ আঠা টাইপৰ হৈ যায় সেইকাৰণে মই তেনেকৈ নাই বনোৱা ধুনীয়াকৈ হাৱাত ফেনত শুকাই দিছোঁ দিয়ে চাগে এটাকৈ দিছে কিমান ধুনীয়াকৈ এৰা খাই আছে মানে আঠা হোৱা নাই বহুত টেষ্টি হৈছিলে খাবলৈ কাৰণে সঁচা কৈছোঁ বহুত টেষ্টি এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে এটা লাইক এটা কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আৰু যদি নতুনকৈ আপুনি মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই দিব আৰু যদি আপোনালোক ভাল লাগিছে এটা লাইক এটা কমেণ্ট কৰি দিব আৰু এবাৰ বনাই পেলাই খাই চাব আৰু ট্ৰাই কৰিবই লাগে হয় নহয় বাৰু নতুন ডিছবোৰ আৰু বহুতকৈ জানে বাৰু নাজানা কোনো কথা নহয় বহুতেতো ট্ৰাই কৰিছেই বাৰু এইটো ঘৰুৱা হিচাপে এনেকৈ বনাই খায়ে কিছুমানে এয়া হৈ গ'ল মোৰ ৰেডি হৈ গ'ল এতিয়া প্ৰথমতে মই মাক দি লওঁ মানে আমাৰ শাহু মা তো তেওঁ দি লওঁ মই তো তেওঁৰ হাতত এনেকৈ দেখিছেনে কিমান মজা ন কালাৰটো সঁচাকৈ ভাল লাগিছে আৰু খোৱাটো বহুত টেষ্টি হৈছিলে নক'ব একদম বহুত টেষ্টি তো কেনেকুৱা লাগিছে জনাব একেবাৰে নাপাহৰিব দেই কিন্তু আৰু এইখিনিতে মই মাহঁতত দিওঁগৈ তো মই মাক কেমেৰাটো কৰাৰ কাৰণে মায়ে আকৌ একদম হাঁহি থাকিব পৰা নাই মানে মায়ে ভাবিছে কি বা কৰি আছে বুলি সেইকাৰণে হাঁহি দিছে নাই ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক এটা কমেণ্ট কৰি দিব বাই বাই